আমনি ৰাজহুৱা শংকৰ আশ্ৰম বাবাৰ থানত বিগত বৰ্ষবোৰৰ দৰে এইবেলিও শাওণ মাহৰ ৰবিবাৰে বুল বম উৎসৱত লোকাৰণ্য পৰিৱেশ। পশ্চিম নলবাৰীৰ আমনিস্থিতিত ৰাজহুৱা শংকৰ আশ্ৰম বাবাৰ থানত পবিত্ৰ শাওণ মাহৰ ৰবিবাৰ আৰু সোমবাৰে বিভিন্ন ঠাইৰ পৰা ভক্তসকল আহি ভিৰ কৰা পৰিলক্ষিত হয়। ৰবিবাৰেও ভিন্ন প্ৰান্তৰ পৰা অহা হাজাৰ হাজাৰ লোকে বাবাৰ শিৱলিংগত পানী এৰা গাখীৰ ঢালি পূজা অৰ্চনা আগবঢ়াই বাবাৰ আশীষ লয়। উল্লেখযোগ্য যে সোমবাৰে ৰাতিপুৱাৰে পৰাও যথেষ্ট ভক্ত দৰ্শনাৰ্থীৰে ভৰি পৰিব বুলি ৰাজহুৱা শংকৰ আশ্ৰম বাবাৰ থান আশ্ৰম কমিটিয়ে জানিবলৈ দিয়ে। আমাৰ আমনি ৰাজহুৱা শংকৰ আশ্ৰম বাবাৰ থানৰ পৰা আপোনালোকক ধন্যবাদ জনাইছোঁ। আমাৰ প্ৰতি বছৰে অসমীয়া মাহৰ শাওণৰ মাহটোৰ প্ৰতি ৰবিবাৰ প্ৰতি সোমবাৰ এই বলবম অনুষ্ঠানটো চলে। বিভিন্ন জেগাৰ পৰা ভক্তপ্ৰাণ মানুহ আহে। আজি আমাৰ বাবাৰ শিৱলিংগত পানী গাখীৰ ঢালে। এনেকৈ মানুহৰ হাজাৰ হাজাৰ সমাগম হয়। আজি হয়তো শাওণৰ মাহৰ লাষ্ট নহয়, ঠিক শেষ নহয়। আজি অজস্ৰ মানুহৰ সমাগম হৈছে। আজিও সেই অনুষ্ঠানটো চলি আছে। এই অনুষ্ঠানটোত আমি আশ্ৰম কমিটিৰ তৰফৰ পৰা যিমান পাৰোঁ আমি ভক্তমান ৰাইজক আমি সহায় কৰিছোঁ, আমি লাগি আহিছোঁ। অনাগত দিনত ভৱিষ্যতেও আমাৰ এই অনুষ্ঠানটো বহুত ডাঙৰ হ'ব বুলি আমি আশা কৰিছোঁ। এইখিনি। নমস্কাৰ। আজি আমি আমনি ৰাজহুৱা শংকৰ আশ্ৰম লেংটা বাবাৰ থান বুলিয়ে সকলোৱে জানে। এতিয়া সেই নামটো বাবাৰ থান হৈছেগৈ। বাবাৰ থানত আজি 6 বছৰ ধৰি আমি কণ্টিনিউ গোটেই শাওণৰ মাহটো ৰবিবাৰ আৰু সোমবাৰ আমি বলবমৰ ব্যৱস্থা কৰি আছোঁ। আৰু এই বলবম অনুষ্ঠানত আমাৰ বাবাৰ থান সমিতিয়ে এই বলবম যাত্ৰীৰ বাবে যথেষ্ট কাম কৰি আছে। তেখেতসকলৰ বাবে আমি লাইট, মাইক, খিচাৰি ভোগ, পায়স ভোগ, স্বেচ্ছাসেৱী অনুষ্ঠানবিলাকো আহি আছে। এইবিলাক কৰি আছোঁ। আজি ধৰক আপোনালোকে দেখিছে আজি ইয়াত হাজাৰ হাজাৰ মানুহ সমবেত হৈছে। আৰু এই ভক্ত আমাৰ ইয়াত আজিয়ে নহয়, আজি 6 বছৰ ধৰি গোটেই শাওণৰ মাহটোত ৰবিবাৰৰ ৰাতি আৰু সোমবাৰৰ গোটেই দিনটো মহিলা পুৰুষ সকলোৱে আহি ইয়াত বলবম অনুষ্ঠান তেওঁলোকে পালন কৰি আছে। আৰু আমিও কমিটিৰ মানুহে আমনিৰ ৰাইজে যিমান পাৰোঁ সিমান আমি সহায় কৰি আছোঁ। আৰু আজি এই চেনেল আপোনালোকৰ চেনেলৰ মাধ্যমত মই বলবম যাত্ৰীসকলক আৰু ইয়াত উপস্থিত সকলো ধৰ্মপ্ৰাণ ৰাইজক আৰু আপোনালোকৰ চেনেলত আপোনালোকে কষ্ট কৰি আজি ইমান ৰাতি আহিছে থানখনৰ এটা প্ৰচাৰৰ বাবে আপোনালোককো আমি যথেষ্ট ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমি আমাৰ ফালৰ পৰা আপোনালোকক সেৱা জনাইছোঁ। মই এজন ভাল বলবম প্ৰেমী যাত্ৰী হয়। মই কিছুদিন আগত মই চাইকেল লৈ বাবা বৈদ্যনাথ ধামলৈ বুলি এখন শিৱগীতা সাক্ষী কৰি লৈ কিনে বাবা বৈদ্যনাথ ধাম বাসুকীনাথ ধামত মানে পানী ঢালি আহি কিনে 18 নম্বৰ দিনা ঘৰত সোমাই আজি 6 দিন পিছত হয়তো আহি চামতা বাবাৰ আশ্ৰমত আহি ইয়াত পানী ঢালিলোঁ। আচলতে বহু দৰ্শকে হয়তো নাজানে বা বলবমটো কেনেকুৱানো বস্তু বা শাওণ মাহত ইয়াক কিয় পালন কৰা হয়। মই নিজে বৈদ্যনাথ ধামৰ পৰা আহি নিজে অনুভৱ কৰিছোঁ যে বাবা নামটো কেনেকুৱা যাত্ৰা, কি আচৰিত মহোদয়ক যাত্ৰা। তাৰোপৰিতো মইতো এখন শিৱগীতা লৈ গৈছোঁ। তাৰোপৰি মই কওঁ কি মই শিৱক বহুত ভাল পাওঁ। শাওণ মাহত তেখেতৰ জন্ম হৈছিল বা বলবম প্ৰেমীসকলে ভালদৰে বুজে, কিছুমানে হয়তো বুজি পোৱা নাই, হয়তো অনাগত ভৱিষ্যতে বুজি পাব। ময়ো বলবম প্ৰেমী যাত্ৰী হয়, কিন্তু মই শিৱগীতাখন পঢ়ি মানে এনেধৰণে নামবিলাক উলিয়াই লৈছিলোঁ। নামবিলাক এই ধৰণে শুনিবচোন। মই বাবাৰ আশ্ৰমত আহি এই ধৰণে গংগাজল, পবিত্ৰ গংগাজল আনি ইয়াত ঢালিছোঁ। শুনিবচোন মই বাবাৰ নাম কি ধৰণে লওঁ। হয়তো 12টা বেছিকৈ কৈছোঁ, সেইটো শুনিব। ওম নমঃ শিৱায়, ওমকাৰ সদাশিৱ শংকৰ মহাদেৱ ভোলানাথ ত্ৰিনয় নীলকণ্ঠ উমানন্দ ভূতনাথ মহাকাল মৃত্যুঞ্জয় হৰিহৰ দুৰ্জ্যোতি ঈশান গজেন্দ্ৰ পঞ্চানন ফুলপানী গণমামী প্ৰলয় বিহাৰী পিনাকপাণী ত্ৰিপুৰাৰী জগতগুৰু গিৰিজানন্দ পশুপতি জটাধৰ কেদাৰনাথ
মহেশ্বৰ নীলগ্ৰীপ আশুতোষ বৈদ্যনাথ দিগম্বৰ লোকনাথ লোকেশ্বৰ বিশ্বৰূপ বিশ্বেশ্বৰ চন্দ্ৰশেখৰ নিশাপতি মণিধৰ যোগেশ্বৰ কৃপানিধি সন্তোষ পৰিতোষ প্ৰাণাপ্ৰাণ দুৰ্গাধৰ দুৰ্গেশ্বৰ প্ৰশান্ত মহিম পাগল অনন্ত আদিদেৱ গংগাধৰ অমৰনাথ ঈশ্বৰেশ্বৰ পৰমেশ্বৰ মংগলেশ্বৰ বৃহৰেশ্বৰ লোকৰাজ জগতদাতা মণিভূষণ শান্ত বিশ্বাদ্য বিশ্ববীজ বিশ্বহস্তা নাগধ্বজ ৰিপুঞ্জয় মুণ্ডমালী ভস্মদ্বীপ অম্বেশ্বৰ ভৱভত্তা ভৱেশ্বৰ প্ৰণৱ ৰামকেশ মৰুদ্দিক মহাতেজ ক্ষিতিপথ পৰিত্ৰাতা বিদ্যুৎ ঈশ্বৰ ভগৱান গিৰিজাবল্লভ বিন্দুভূষণ সোমনাথ ত্ৰিনাথ যোগীৰাজ শম্ভু আদিনাথ কৃপা সিন্ধু অনাথৰ বন্ধু ধানুকী আত্মাৰাম ভৱভয়হাৰী সৰ্বসিদ্ধিদাতা পতিত পৱন ভক্তকল্পতৰু দয়াৰ সাগৰ মহাবিঘ্নহৰ সত্য সনাতন বিঘিনীনাশন অখিল তাৰণ ভদ্ৰেশ্বৰ দীননাথ নটৰাজ। এইটো হৈছে মহাপ্ৰভু সদাশিৱৰ শেষ নাম। মই আৰু 12টা বেছিকৈ কৈছোঁ, শুনিবচোন। জন মনোহাৰী সৰ্ব পাপহৰ উমেশ গিৰি সদানন্দ শ্মশানেশ্বৰ ৰুদ্ৰ ত্ৰিলোচন হৰ হৰ মহাদেৱ বল বল। এই ধৰণে মই যাত্ৰা কৰি মই অনুভৱ কৰিছোঁ যে মানুহৰ মাজত কি ধৰণে ধৰ্মৰ প্ৰচাৰ কৰিব পাৰিম বা মানুহৰ মাজত বলবম যাত্ৰী হিচাপে মই ক'ব পাৰিম যে অসমতো বলবম বহুত ভাল ধৰণে পালন কৰিব লাগে। নমস্কাৰ।